পুনৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ বিৰুদ্ধে চৰম অভিযোগ এটি অসহায় পৰিয়ালৰ। আৰু মোৰ হাজবেণ্ডো নাই, মোৰ ল'ৰা ছোৱালীকেইটালৈ মই খাই আছিলোঁ, পেঞ্চনটো পায় দেউতাই, সেইটোৱে মই চলি আছিলোঁ। তাতে আকৌ এতিয়া ফিক্স ডিপজিটটো ভাঙি কেনে কোনোবাই পইচাটো লৈ গৈছে বুলি কৈছে। 13 লাখ আছিলে বেংকত, ফিক্স ডিপজিট 10 লাখ আছিলে। প্ৰশাসনে সোনকালে বিচাৰ কৰিব লাগে, এটা বেংকে এইটো উলিয়াই দিব লাগে। বেংক জালিয়াতিৰ সৰ্বশ্ৰান্ত এজন বৃদ্ধ। SBI বেংকৰ নিয়মীয়া গ্ৰাহক তিনিচুকীয়াৰ হেঙালগুৰি গাঁৱৰ 62 বছৰীয়া এজন বৃদ্ধগৰাকীৰ নাম পৰেশ দাস। 2023 চনৰ ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে বৃদ্ধগৰাকীয়ে SBIৰ তিনিচুকীয়া শাখাত 10 লাখ টকাৰ এটা ফিক্সড ডিপজিট জমা কৰে। সময় বাগৰি অহাত ঘৰুৱা সমস্যাত পৰি এদিন বৃদ্ধগৰাকীয়ে লোন এটাৰ বাবে আবেদন কৰিবলৈ SBIৰ শাখাত আহি উপস্থিত হয়। দিনটো আছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ। ভৰিৰ তলৰ মাটি খহি যোৱা এটি অপ্ৰত্যাশিত খবৰে তেওঁক জঠৰ কৰি তুলিলে। লাগিল হোৱা বেংক কৰ্তৃপক্ষই ক'লে আপোনাৰ একাউণ্টত টকা বুলিবলৈ মুঠেও নাই। একাউণ্টত থকা সৰ্বমুঠ 13 লাখ টকা এতিয়া চকুৰ পলকতে হেৰুৱাৰ অবুজ আশংকাই বৃদ্ধগৰাকীক আৱৰি ধৰিলে। এতিয়া হাহাকাৰ কৰিছে বৃদ্ধগৰাকীৰ লগতে তেওঁৰ পৰিয়াল বুলিবলৈও দুজনকৈ পুত্ৰক অকালতে হেৰুৱাই চকুলো নিগৰাইছে। বোৱাৰী মৌচুমী দাসৰ লগত সমীপৰে সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছেগৈ। থানাৰ কামবোৰ পূৰ্ণগতিত আগবঢ়াটোত অলপ আশ্বস্ত বোধ কৰিছে পৰিয়ালটিয়ে। ইতিমধ্যে এজাহাৰ দাখিল কৰা 5টাতকৈ দিন অতিক্ৰম কৰিছে। বেংকৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে পৰিয়ালটিয়ে হেনো প্ৰশাসনক বেছি সময় দিয়া ভাল, লগতে অলপ প্ৰেছাৰ দিয়াটো জৰুৰী। ঘৰটোত কাহ পৰি জিন যোৱা পৰিৱেশৰ পৰা ওলাই আহি সাংবাদিকৰ কাষ চাপে অসহায় পৰিয়ালটিয়ে। কিজানিবা বিভাগীয় দায়িত্বত থকাসকলে আৰু অলপ গুৰুত্ব আৰোপ কৰেই। চাওক পৰিয়ালটিৰ কৰুণ কাহিনী। আমি 7 তাৰিখে গম পাইছো, দেউতাৰ লগত মই বেংকলৈ যাওঁতে 7 তাৰিখে গম পাইছো ফিক্স ডিপজিট কৰা আছিলে 10 লাখ এটা, আৰু মোটামুটি মানে 13 লাখ পইচা বেংকত নাই বুলি কৈছে। তেতিয়া আমি থানালৈ, বেংকৰ মানুহে ক'লে থানালৈ যাওক আপোনালোকে। আমি থানাত কাগজ দিলোঁ, এতিয়া পুলিচে একো বিচাৰে লোৱা নাই, এতিয়া বিচাৰ কৰা নাই। আপোনালোকৰ কিমান দিনৰ পৰা কিমান দিনত ফিক্স ডিপজিট কৰা আছিলে টকা? কেতিয়া ফিক্স ডিপজিট কৰিছিল? 13 চনত কৰিছিলোঁ, 24 চনত পইচাটো ওলাইছে বুলি কৈছে, মানে 6 মাহত এদায় কৰি দিছে বুলি কৈছে। বেংকৰ ফালৰ পৰা আপোনালোকে বেংকৰ লগত যোগাযোগ কৰিছিলে নেকি? বেংকৰ লগত কথা পাতিছিলোঁ, পইচাটো চাই দিয়কচোন। তেতিয়া ক'লে কি আপোনালোকৰ বেংকত নাই, মৌচুমী দাসৰ আৰু মৌচুমী দাস আৰু মৰমী দাসৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি। তেতিয়া আমি কৈছোঁ আমি পইচাটো সেনেকৈ চেকবুকতে উলিয়াওঁ। তেতিয়া কৈছে মোবাইলৰ হেৰি কৰি উলিয়াইছে, সেনেকৈ কৈছে বেংকত। মৌচুমী দাস কোন চিনি পায় নেকি? মৌচুমী মই নিজেই আপোনাৰ একাউণ্টলৈ গৈছে? মোৰ একাউণ্টলৈ গৈছে, আৰু ছোৱালীজনী মোৰ ছোৱালী হয়, মোৰ মৰমী দাস। সেনেকে সন্দেহ কৰিবলৈ ক'ব পৰা নাই এতিয়ালৈকে। এতিয়া বেংকত থোৱা পইচাটো কেনেকে কি হয়? ফিক্সটো ভাঙিছে বুলি কৈছে বেংকত। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ প্ৰতিবেদন।